প্ৰাক্তন সৈনিকলৈ সুখবৰ পুনৰ চাকৰি পাব প্ৰায় 1500ৰো অধিক প্ৰাক্তন সেনাই 35টাৰো অধিক কৰ্পোৰেট গোষ্ঠীয়ে চাকৰি দিব প্ৰাক্তন সেনাক গুৱাহাটীত সেনাৰ চাকৰি মেলা দেশমাতৃৰ হৈ সেৱা আগবঢ়াই চাকৰিৰ পৰা অৱসৰ লোৱা সৈনিকসকলে পুনৰ পাব চাকৰি শুক্ৰবাৰে নাৰেংগীৰ সেনা শিবিৰত এক বৃহৎ চাকৰি মেলা অনুষ্ঠিত হয় পুনৰ সংস্থাপন সঞ্চালকালয়ৰ ডিজিআৰ গুৱাহাটীৰ উদ্যোগত অনুষ্ঠিত এই নিযুক্তি মেলাত অংশগ্ৰহণ কৰে মন্ত্ৰী প্ৰশান্ত ফুকনে আজি সঁচাকৈ আমাৰ কাৰণে এটা ঐতিহাসিক দিন নাৰেংগী মিলিটাৰী ষ্টেচনত আজি তেখেতসকলৰ উদ্যোগত যি জব মেলা আয়োজন কৰা হৈছিল এই জব মেলাৰ জৰিয়তে আজি বিশিষ্ট ব্যক্তিসকলৰ উপস্থিতিত আজি আমি বহুকেইজন এক্স সাৰ্ভিসমেনক তেখেতসকলৰ কৰ্ম সংস্থাপন দিয়াৰ কাৰণে এটা ব্যৱস্থা কৰা হ'ল এই ব্যৱস্থাৰ জৰিয়তে আমি আগন্তুক দিনত তেখেতসকলক কি ধৰণেৰে সংস্থাপন দিব পৰা যায় তাৰ ব্যৱস্থা কৰিবৰ কাৰণে আজি আমাৰ এই বিষয়লৈ আলোচনা হ'ল আমাৰ কেন্দ্ৰীয় চৰকাৰৰ প্ৰাক্তন সৈনিক বিভাগৰ সচিব চন্দ্ৰ ডাঙৰীয়াও আছে আমি এটা গুৰুত্ব সহকাৰে আমি গোটেই কামখিনি আগবাঢ়ি লৈ যোৱাৰ কাৰণে চিন্তা চৰ্চা কৰিছোঁ মূলত প্ৰাক্তন সৈনিকসকলক পুনৰ সংস্থাপনৰ বাবে পদক্ষেপ লৈছে বিভাগটোৱে ৰাজ্যৰ প্ৰায় 35টাৰো অধিক কৰ্পোৰেট গোষ্ঠীয়ে 15 শতাধিক প্ৰাক্তন সৈনিকক সংস্থাপন দিবলৈ আগবাঢ়ি আহিছে এই নিযুক্তি মেলাত নুনমাটিৰ পৰা জিতুমণি ডেকাৰ ৰিপৰ্ট NB নিউজ প্ৰাক্তন সৈনিকলৈ সুখবৰ পুনৰ চাকৰি পাব প্ৰায় 1500ৰো অধিক প্ৰাক্তন সেনাই 35টাৰো অধিক কৰ্পোৰেট গোষ্ঠীয়ে চাকৰি দিব প্ৰাক্তন সেনাক গুৱাহাটীত সেনাৰ চাকৰি মেলা দেশমাতৃৰ হৈ সেৱা আগবঢ়াই চাকৰিৰ পৰা অৱসৰ লোৱা সৈনিকসকলে পুনৰ পাব চাকৰি শুক্ৰবাৰে নাৰেংগীৰ সেনা শিবিৰত এক বৃহৎ চাকৰি মেলা অনুষ্ঠিত হয় পুনৰ সংস্থাপন সঞ্চালকালয়ৰ ডিজিআৰ গুৱাহাটীৰ উদ্যোগত অনুষ্ঠিত এই নিযুক্তি মেলাত অংশগ্ৰহণ কৰে মন্ত্ৰী প্ৰশান্ত ফুকনে আজি সঁচাকৈ আমাৰ কাৰণে এটা ঐতিহাসিক দিন নাৰেংগী মিলিটাৰী ষ্টেচনত আজি তেখেতসকলৰ উদ্যোগত যি জব মেলা আয়োজন কৰা হৈছিল এই জব মেলাৰ জৰিয়তে আজি বিশিষ্ট ব্যক্তিসকলৰ উপস্থিতিত আজি আমি বহুকেইজন এক্স সাৰ্ভিসমেনক তেখেতসকলৰ কৰ্ম সংস্থাপন দিয়াৰ কাৰণে এটা ব্যৱস্থা কৰা হ'ল এই ব্যৱস্থাৰ জৰিয়তে আমি আগন্তুক দিনত তেখেতসকলক কি ধৰণেৰে সংস্থাপন দিব পৰা যায় তাৰ ব্যৱস্থা কৰিবৰ কাৰণে আজি আমাৰ এই বিষয়লৈ আলোচনা হ'ল আমাৰ কেন্দ্ৰীয় চৰকাৰৰ প্ৰাক্তন সৈনিক বিভাগৰ সচিব চন্দ্ৰ ডাঙৰীয়াও আছে আমি এটা গুৰুত্ব সহকাৰে আমি গোটেই কামখিনি আগবাঢ়ি লৈ যোৱাৰ কাৰণে চিন্তা চৰ্চা কৰিছোঁ মূলত প্ৰাক্তন সৈনিকসকলক পুনৰ সংস্থাপনৰ বাবে পদক্ষেপ লৈছে বিভাগটোৱে ৰাজ্যৰ প্ৰায় 35টাৰো অধিক কৰ্পোৰেট গোষ্ঠীয়ে 15 শতাধিক প্ৰাক্তন সৈনিকক সংস্থাপন দিবলৈ আগবাঢ়ি আহিছে এই নিযুক্তি মেলাত নুনমাটিৰ পৰা জিতুমণি ডেকাৰ ৰিপৰ্ট NB নিউজ